বাজপেয়ীদেৱৰ জন্মদিন উপলক্ষে আমি সপ্তাহজুৰি কাৰ্যসূচী পালন কৰিছোঁ। আজি তেখেতৰ জন্মদিন হিচাপে আমি প্ৰতিটো মণ্ডলত স্মৃতি চৰণ সভা হিচাপে আমি অনুষ্ঠিত কৰিছোঁ। আজি হাজো মণ্ডলত আমি সভাখন কৰিলোঁ। তাত আমাৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী উপস্থিত থাকি তেখেতৰ বিগত দিনত ভাৰতবৰ্ষত তথা অসমৰ কাৰণে যিবিলাক কাম কৰিলে সেই কামবিলাকে তেখেতক আমি সোঁৱৰণ কৰিছোঁ। আৰু তেখেতৰ আদৰ্শৰে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল বৰ্তমানেও আৰু ভৱিষ্যত অতীতৰ পৰাই চলি আহিছে। যেতিয়ালৈ ভাৰতবৰ্ষত হিন্দুস্তান থাকিব, যেতিয়ালৈ হিন্দুসকল থাকিব, তেখেতৰ যি কাৰ্যকৰ্তা, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শৰে আমি কাম কৰি যাম। আৰু ভাৰতবৰ্ষখনক বিশ্বগুৰু স্থাপন কৰাতে যি লক্ষ্য, সেই লক্ষ্যত আমি আগুৱাই যাম বুলি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু আমি অসমে বিশেষকৈ তেখেতক সদায় সোঁৱৰিব লাগে। উত্তৰ পূৰ্বাঞ্চলে তেখেতক সোঁৱৰিব লাগে। এইকাৰণে যে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ডোনাল্ড মন্ত্ৰ দিয়া তেখেত হ'ল প্ৰথমজন প্ৰধানমন্ত্ৰী। উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমক তেখেতে শান্তিপূৰ্ণভাৱে অসমখন জীয়াই থাকিবৰ ভূমিকা হওক বা অসমৰ আজি গাঁৱে ভূঞে যি সৰগ ৰাস্তা হৈছে, তেখেতৰ যি স্মৃতি, তেখেতৰ যি দস্তা, সেনেকুৱা পুৰুষ ভৱিষ্যতে আমি নাপাম। আৰু এনেকুৱা পুৰুষৰ এজন গঠন কৰা, প্ৰতিষ্ঠা কৰা দলৰ কাৰ্যকৰ্তা হিচাপে আমি সৌভাগ্যৱান। আমি হয়তো পূৰ্বজন্মত কিবা এটা ভাল কাম কৰিছিলোঁ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। তেখেতে বনোৱা এটা প্ৰতিষ্ঠা কৰা এটা দলৰ কাৰ্যকৰ্তা হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু অসমে তেখেতক সদায় সোঁৱৰিব। তেখেতে ভাৰত ৰত্ন দিছে গোপীনাথ বৰদলৈ, ডক্টৰ ভূপেন হাজৰিকাক। আমি কিমান গৌৰৱ অনুভৱ কৰিছোঁ। সেই গৌৰৱ আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে, কাৰণ তেখেতে আমাক গৌৰৱান্বিত কৰিছে।